হঠাৎ আহিল আমাৰ মাজলৈ এটা বহুত ডাঙৰ খবৰ। আপোনালোকে যেতিয়া এই কথাটো গম পাব আপোনালোকৰ চকু কপালত উঠিব। নীতিকেশৰ পিতৃ মাতৃয়ে পংখীক বিষ খুৱাই পেলাই মাৰি পেলালে। সঁচাকৈ বহুত বেছি ডাঙৰ ঘটনা। আপোনালোকে নিশ্চয় গোটেই পংখীৰ কাণ্ডটো গম পাই আছে যে পংখী আৰু নীতিকেশৰ মাজত এটা ভাল ৰিলেশ্যন আছিলে ফাৰ্ষ্টৰ পৰাই, হয়নে? তাৰপিছত সেই সূত্ৰে পংখীক বিয়া পাতি পেলাই নীতিকেশে লৈ যায়, যিহেতু তেওঁলোক ফেচবুকৰ চিনাকি আছিলে। আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু নীতিকেশৰ ঘৰত যোৱাৰ পিছত পংখী এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে, সদায় দিনে পংখীহঁতৰ ঘৰত কাজিয়া। ওচৰ চুবুৰীয়া সকলো মানুহে ক'বলৈ লৈছে সদায় দিনে কাজিয়া। পংখী, নীতিকেশ আৰু গোটেই ঘৰৰ সকলোবিলাক মিলি পেলাই কাজিয়া। কিন্তু আপোনালোকে নিজেই গম পাইছে যে পংখীৰ মাক বাপেকে কি সুৰ সলাইছে। মোৰ ল'ৰাই মাছ মাৰিবকে নোৱাৰে, মানুহ মাৰিব পাৰিবনে? পংখী মানসিক বিকাৰগ্ৰস্ত আছিলে, সেইকাৰণে তাই বিষ খাই পেলাই মৰিছে। কিন্তু এইটো মই কোৱা কথা নহয়। যিসকল মানুহে এই কাণ্ডটো কথা গম পাইছে সেইসকল মানুহে নিজেই কৈছে যে পংখীক ইহঁতেই মাৰিছে, শাহুৱে শহুৱেকে লগ লাগি বিষ খুৱাই পেলাই মাৰিছে। আৰু বহুতে কৈছে পংখীয়ে শাহু শহুৱেক কি ডক্তৰ নেকি, তেওঁ মানসিক ৰোগী বুলি কেনেকৈ গম পায়? চাওক, মানুহ মৰি গ'ল, চোৱা দুটিটো সেইবিলাকতো একো হেৰি কৰিবলগীয়া নায়েই, মাত্ৰ বদনাম কৰিছে নিজে দুখ সাৰিবৰ কাৰণে। আপোনালোকে নিজেই গম পাইছে যে নামৰূপৰ OC দ্বাৰা কোনোবা মানে সূত্ৰলিপিৰ দ্বাৰা সৰু বাচ্চাৰ দ্বাৰা এজাহাৰ লিখাইছে। আপোনালোকে নিজেই গম পাইছে। লাচিত বিৰখানাই সকলোখিনি ফাদিল কৰি আছে আৰু মুখ্যমন্ত্ৰীলৈ এই সম্পৰ্কেতো পত্ৰ লিখিছে। আপোনালোকে নিজেই গম পাইছে, কাৰণ এইখন অসমত নাৰীৰ সুৰক্ষা নোহোৱা হৈ গৈছে। গতিকে মেইন জোঁটপুতৰ ঘাই গোটেই ফেমিলি মানুহখিনিয়ে, গতিকে গোটেইখিনিয়ে মিলি পেলাই তাইক বিহু খুৱাইছে। খুৱাই পেলাই আপোনালোকে নিজেই দেখিছে যে তাইৰ মূৰত দাগ আছে, মুখদি তেজ ওলাই আছে। কমপ্লিট এইটো এটা হত্যা কৰিছে সিহঁতে মিলি গোটেইবোৰে। গতিকে তেওঁলোক গোটেইকেইজনকে আমাৰ চৰকাৰক এটাই অনুৰোধ, মানে ৰাজহুৱাকৈ এটা ফাঁচি দিব লাগে, তেতিয়া আৰু এনেকুৱা দ্বিতীয়টো কাণ্ড হ'বলৈ নাপায়। সঁচাকৈ বহুত দুখদায়ক ঘটনা সংঘটিত হ'ল। আজি পংখীৰ মাককটো কি ধুনীয়াকৈ কথা কৈ পেলাই আনিছিল ন, জীয়ৰী সুখত ৰাখিম বুলি, কিন্তু এতিয়া কি কৰিলে? মাহালি গোন্ধ নেযাওঁতেই, হয়নে, জীয়েকক শ্ৰদ্ধাঞ্জলি দি দিলে। এতিয়া মাকে সেইবোৰ কৈয়ে কান্দিছে, মোৰ মা বুলি কোনে ক'ব? সঁচাকৈ বহুত বেছি এখন ঘৰ, দুখীয়া ঘৰ চলি আছিলে, ঘৰখন ধ্বংস কৰি পেলালে। কিন্তু বহুতে কৈ আছে যে চাকৰি ল'ৰা দেখি পেলাই বিয়া দিছে, চাকৰি দি পেলাই বিয়া দিছে। এইটো আপোনালোকে একদম ভুল হেৰি কৰিছে। তাই নিশ্চয় ফেচবুকৰ দ্বাৰা চিনাকি হৈ ভাল পাই পেলাই বিয়া হৈছে, পলায়ো যোৱা নাই। তেনেস্থলত অসমীয়া মানুহে এইখন অসমতে স্থান নাপালে। ইমান ধুনীয়া তাই গানে নাচে, সকলো ফালৰ পৰা এটা এক্সপাৰ্ট আছিলে, কিয় এনেকুৱা হৈ গ'ল? আজিৰ যুগত এনেকুৱা হৈ গৈছে, কোনো বোৱাৰীয়ে কোনো অধিকাৰ নোপোৱাই হৈ গৈছে, চব কামনাৰ বলি হ'বলগীয়া হয়। আৰু আগতেও হৈছিলে আৰু হৈ থাকিব, যদি এই কথাটো যদি ভালকৈ গুৰুত্ব নিদিয়ে পিছতো হৈ থাকে।